নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ডেইলি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কাচকলৰ কোপ্তা কাৰী। তাৰ বাবে মই 3টা কাচকল সিজাই ল'লোঁ। এতিয়া মই কাচকলকেইটা বাকলি গুচাই লৈ অকণমান ঠাণ্ডা হোৱাৰ পিছত অকণমান মিহি কৰি ল'লোঁ হাতেৰে পিটিকি পেলাই। ইয়াত মই নিমখ, হালধি, জিৰা, ধনিয়া আৰু কাশ্মীৰ আৰু অকণমান কৰ্ণফ্ল'ৰ দি পেলাই ভালদৰে মঠি ল'ম আটা মঠা দি। এতিয়া মই সেইখিনি অকণমান পানী দি পেলাই এটা লাডু বনাই ল'লোঁ যাতে মই কোপ্তাখিনি বনাব পাৰোঁ। এতিয়া চাওকচোন মই এটা সৰু সৰুকৈ লাডু আকাৰে বনাই দিলোঁ। এতিয়া মই এখন কেৰাহীত অকণমান ৰিফাইন দি এই লাডুখিনি ফ্ৰাই কৰি ল'ম। এতিয়া মই একেখন কেৰাহীতে কেইটামান গোটা জিৰা, আদা, নহৰু, শুকান জলকীয়া আৰু পিঁয়াজ দি ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াত নিমখ, হালধি, কাশ্মীৰ, জিৰা, ধনিয়া আৰু ভালদৰে দি এইখিনি মই ভালদৰে লৰাই ল'লোঁ। এতিয়া মই ইয়াত অকণমান বিলাহী দি দিলোঁ। এইখিনি দিয়াৰ পিছত মই ইয়াত অকণমান পানী দি পেলাই অকণমান সিজিবৰ বাবে ঢাকি দিলোঁ। চাওকচোন কালাৰটো বৰ ধুনীয়া আহিছে। এতিয়া মই সিজাৰ পিছত উতল অহাৰ পিছত এইখিনি ভালদৰে লৰাই ল'লোঁ। এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা কোপ্তাখিনি দি দিলোঁ। চাওকচোন ইমান ধুনীয়া হৈছে। আপোনালোকে এইখিনি লুচি বা ৰুটি নাইবা ভাতৰ লগতো খাব পাৰে। মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ আপোনালোকক অশেষ ধন্যবাদ।